ক্লাস 10 ৰ সমূহ ছাত্ৰ ছাত্ৰীকে ভিডিঅ'টোলৈ স্বাগতম জনাইছো যেহেতু তোমালোকৰ পৰীক্ষা আহিলে ডেট দিছে ইতিমধ্যে সকলোৱে গমে পাইছা গতিকে তোমালোকৰ যিবিলাক সমস্যা আছে যিবিলাক আখোৱা আছে সেই আখোৱাবিলাক দূৰ কৰিবলৈ মই দশম শ্ৰেণীৰ ভিডিঅ' প্ৰদান কৰিম এইটো চেনেলৰ যোগেদি গতিকে তোমালোকে ভিডিঅ'বিলাকত সম্পূৰ্ণৰূপে জড়িত থাকিবা বুলি আশা ৰাখিলো আৰু এইকেইদিন ভালকৈ পঢ়া-শুনাবিলাক কৰি থাকিবা এই প্ৰথম আজি চেপ্টাৰটো চাম বাস্তৱ সংখ্যা দশম শ্ৰেণী লিখি দিছো এটো কিমান চেপ্টাৰ 1 অৰ্থাৎ কি অধ্যায় নম্বৰ 1 একেবাৰে সহজকৈ পঢ়াম অধ্যায় 1 একেবাৰে সহজত যাম তোমালোকে যাতে সকলোবিলাক ঠকি পোৱা অধ্যায় 1 এতিয়া জানিব লাগিব যে বাস্তৱ সংখ্যা কি এইবিলাক আগতে তোমালোকে পাইছা তথাপিও মই এবাৰ তোমালোকক কি কৰাই দিছো ৰিভাইজ কৰাই দিছো এতিয়া চোৱা আমাৰ পৃথিৱীখনত কি আছে বহুত সংখ্যা আছে কিছুমান পৰিমেয় কিছুমান অপৰিমেয় হয়নে সেই পৰিমেয় আৰু অপৰিমেয় সংখ্যাবিলাকক আমি একেলগ কৰি কি ক'ব পাৰো বাস্তৱ সংখ্যা বুলি ক'ব পাৰো অৰ্থাৎ চোৱা যদি এডাল সৰল ৰেখা এইটো তাৰ কি ও 0 এইটো 0 ইফালে কি থাকিব পজিটিভ থাকিব সমান সমান দূৰত্বত 1 2 3 4 ইফালে কি থাকিব নিগেটিভ থাকিব সমান সমান দূৰত্বত কি হ'ব -1 -2 -3 -4 হল এতিয়া চোৱা আমি এটা সংখ্যা পাইছো কি 7/6 এইটোক আমি কি সংখ্যা বুলি কম এইটো এনেটো ভগ্নাংশ কিন্তু এইটো কি হ'ব পৰিমেয় সংখ্যা যাক আমি p/q আকাৰত লিখিব পাৰো হয়নে আৰু কিছুমান অপৰিমেয় সংখ্যা আছে যেটো √2 √3 √4 এনেকুৱা সংখ্যাবিলাকক আমি কি কওঁ অপৰিমেয় সংখ্যা বুলি কওঁ এই পৰিমেয় আৰু অপৰিমেয়ৰ সংখ্যাৰ যেটো সমাহাৰ সেই সমাহাৰকে আমি কি কম কি বাস্তৱ সংখ্যা বুলি কম অৰ্থাৎ পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ দ্বাৰা গঠিত সকলোবিলাক সংখ্যাক আমি বাস্তৱ সংখ্যা বুলি কওঁ এতিয়া চোৱা এই 0.5 এইটো এটা পৰিমেয় সংখ্যা কাৰণ 0.5 ক আমি 10/5 বুলি লিখিব পাৰো 5 দশক দুইবাৰ যাব 1/2 হ'ব হয়নে নহয় এই এটা পৰিমেয় সংখ্যা তাও কি পৰিমেয় সংখ্যা হয়নে বস্তুবিলাক তেনেকুৱা তো এইখিনিয়ে তোমালোকৰ কনসেপ্ট তাৰ পিছত এটা আছে বিভাজন প্ৰমেয়িকা এইটো তোমালোকৰ কি আগতে পাইছা তোমালোকে আগতে কি বুলি পাইছিলা এই ভাজক পূৰণ ভাগফল ভাজক সমান কি ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বা কিবা ভাগশেষ এই যেটো বিভাজন প্ৰমেয়িকা এইটোৰ ওপৰতে আধাৰিত বিভাজন প্ৰমেয়িকাটো কি কৈছে চাবা মই তোমালোক কিতাপখন দেখাই দিছো এবাৰ চোৱা যে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + r, 0 is less than equal to r less than b অৰ্থাৎ কি কৈছে চোৱা যে a = bq + r যত 0 টো কি হ'ব r ৰ সমান হ'ব বা r টো 0 তকৈ ডাঙৰ হ'ব আৰু কি কৈছে r টো r কাতকৈ সৰু b তকৈ সৰু অৰ্থাৎ এই r ৰ ভ্যালুটো কি হ'ব r ৰ ভ্যালুটো তোমাৰ হয়তো 0 1 2 3 যদি b টো 4 দিয়া থাকে r ৰ ভ্যালু এনেকুৱা হ'ব কাৰণ b তকৈ সৰু হ'ব লাগিব হয়নে নহয় গতিকে আৰু 0 ৰ সমানো হ'ব পাৰে 0 is less than equal to r গতিকে 0 হ'ব পাৰে বুজি পাইছা নে 0 1 2 3 একিটো লেস দেনৰ চিন এটো ইকুৱেল লেস দেন ইকুৱেল অৰ্থাৎ r ৰ ভ্যালুটো 0 ৰ সমান হ'ব পাৰে বা 0 তকৈ ডাঙৰ হ'ব পাৰে গতিকে 0 1 2 3 যদি b ৰ ভ্যালুটো 4 দিয়া থাকে তেতিয়াহলে r ৰ ভ্যালু কি হ'ব 0 1 2 3 এনেকুৱা তোমালোকে অংক কৰিব লাগিব গতিকে এইটো বুজিলুবা এইখিনি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বুলি ক'লে এইখিনি দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + r এইখিনি মনত ৰাখিবা a = bq + r
য'ত কমা মানে য'ত 0 লেছ দেন ইকুৱেল r লেছ দেন b পাইছা বুজি এতিয়া আমি এক্সাৰসাইজ কৰিম এক্সাৰসাইজ কি আছে প্ৰথম এক্সাৰসাইজ 1.1 হ'ব চাগে প্ৰথম এক্সাৰসাইজ 1.1 আমাৰ সময়তে পাছলৈ কি আছিল কোৱেশ্চন এতিয়া দুটা ইনক্ৰিজ হৈছে 6 7 বুজি পাইছা গতিকে 1.1 তো আমি কৰো দিয়া এতিয়া লিখা অনুশীলনী লিখা অনুশীলনী 1.1 কোৱেশ্চন নম্বৰ দিয়া 1 নম্বৰ কৈছে কি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিওৱা তোমালোক কিতাপখন উলিয়াই লোৱা সো ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিওৱা এতিয়া আমি গসাগু এনে উলিয়াব পাৰো কিন্তু ইয়াতে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিব দিছে গতিকে এই বিধি ব্যৱহাৰ কৰি গসাগু কেনেকুৱা হ'ব চোৱা তোমালোকে তে 1 নম্বৰ দিছে 1 নম্বৰ আছে 135 আৰু 225 সমাধান বুলি দিয়া সমাধান বুলি দি আমি কেনেকৈ কৰিম চোৱা এই দুটা সংখ্যা কোনটো ডাঙৰ চোৱা এইটো আৰু এইটো কোনটো ডাঙৰ 225 টো ডাঙৰ গতিকে আমি লিখিম যিহেতু মই যেনেকৈ কৰিছো তোমালোকে তেনেকৈ কৰিবা 135 225 is greater than 135 225 আৰু 135 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাও এইটো আৰু এইটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাও বলে কমা দিবা দি লিখিবা 225 ইকুৱেল লিখিবা যেহেতু এইটো ডাঙৰ গতিকে এইটো ইকুৱেল আমি লিখিম আৰু এইটো ইকুৱেল লিখি আমি কি কৰিম এই 132 ৰে আমি 225ক হৰণ কৰিম যদি সম্পূৰ্ণৰূপে হৰণ যায় আমাৰ এনসাৰ সোনকালে ওলাব যদি সম্পূৰ্ণৰূপে হৰণ না যায় এনসাৰ আমাৰ অলপ সময় লৈ ওলাব এতিয়া চোৱা 135 ৰে 225ক হৰণ কৰিলে কি হ'ব চোৱা 135 ৰে কেইবাৰ যাব দুবাৰ যদি আমি দিও 135 235 বেছি হৈ যাব গতিকে এবাৰ দিব লাগিব 135 গুণ 135 শূন্য 12 3 গলে 9 10 12 3 গলে 9 ইয়াতে কৰে গলে শূন্য গতিকে কি হ'ব চোৱা 135 into 1 এই একটো পূৰণ হ'ব প্লাস 90 চোৱা এইটো ভাজ্য এই তোমাৰ ভাজ্য কোনটো আছিলে যাক বিভাজন কৰিব পাৰি সেইটো ভাজ্য আছিলে গতিকে এইটো কি হ'ব এইটো ভাজ্য হ'ব এইটো ভাজক হ'ব এইটো ভাগফল হ'ব এইটো ভাগশেষ বা বাকি হ'ব হয়নে চোৱাচোন এইটো যদি আমি a বুলি ধৰো এইটো যদি b বুলি ধৰো একটো যদি q বুলি ধৰো আৰু এইটো যদি r বুলি ধৰো এই বিভাজন প্ৰমেয়িকা মতে মিলিছে নে চোৱাচোন a equal b into q চোৱা b into q চোৱা b into q plus r 90 plus r 90 চোৱা মিলিছে নে দেখিছা নে কেনেকৈ মিলি যায় বস্তুবিলাক হলনে তাৰছত লিখা যেহেতু আমি কথাৰে নিলিখো নেকি দিম এতিয়া যেহেতু 90 is not equal to 0 যেহেতু 90 টো শূন্যৰ সমান নহয় গতিকে 135 আৰু 90 ইউক্লিডৰ অলপ লিখিব লাগিব এটা অংক কিছুমানে নিলিখাকে কৰে কিন্তু লিখিলে ভাল ইউক্লিডৰ বিভাজন পৰীক্ষকে চাই ভাল পায় বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাও ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাও কি পাও এতিয়া চোৱা 90 টো লিখিম চোৱা 90 নহয় এবাৰ আমি এই সৰুটো লম সৰু অংকটো 135 টো 135ক আমি 90 ৰে হৰণ কৰিম 135ক যেতিয়া 90 ৰে হৰণ কৰিম 90 2 গুণ 9 2 গুণ 18 180 এবাৰে যাব 90 হ'ব 5 13 নগল 4 অৰ্থাৎ
90 into 1 plus 45 হলনে ইয়াতে চোৱা এইখিনি পাইছিলো 90 is not equal 0 লিখিছিলো এতিয়া কি লিখিম চোৱা এতিয়া 45 is not equal to 0 লিখিম চোৱা যেহেতু 45 is not equal to 0 গতিকে এবাৰ 90 আৰু 45 বৰ কৰিম কাৰণ আমাৰ শূন্য লাগিব ভাগে শূন্য নোপোৱালৈকে আমাৰ প্ৰসেসটো চলি থাকিব অৰ্থাৎ প্ৰসেসিং হৈ থাকিব গতিকে 135 আৰু 90 আৰু 45 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাও কি পাম 90 ন গতিকে এবাৰ 90 লিখিম 45 এৰে 90 ক দুবাৰ যাব 45 into 2 plus 0 গতিকে কি হল আমি 0 পালো তাৰছত তলত লিখি দিয়া তোমালোকে ইয়াৰ ভাগে শূন্য বেকেটত শূন্য বুলি দিব পাৰো শূন্য পোৱা গল এতেগে 225 আৰু 135 গসাউ হল কোনটো হ'ব এইটো এই 45 টো এইটো গসাউ হ'ব এইটো চিহ্নি দিবা তোমালোকে মই এনে বুজাৰ কাৰণে দিছো চোৱাচোন স্টেপ বাই স্টেপ চোৱা অলপ কি কৰিছো চোৱা 135 আৰু 225 ৰ কোনটো ডাঙৰ আগে হেতু আমি উলিয়াইছো 225 ডাঙৰ গতিকে 225 ইকুৱেল আমি কি কৰিছো 135 into 1 plus 90 অৰ্থাৎ কি 135 ৰে আমি 225 হৰণ কৰিছো 225 হৰণ কৰোতে এবাৰ গৈছে 90 বাকি ৰৈছে গতিকে আমি এইখিনি পাতিছো যে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বা কি অৰ্থাৎ কি a equal bq plus r হল তাৰ পিছত কি কৰিছো চোৱা যে ইয়াত ভাগশেষ 90 ৰৈছে আৰু ভাগশেষটো শূন্যৰ সমান নহয় আমি শূন্য পাব লাগিব ভাগশেষটো গতিকে 90 is not equal to 0 গতিকে এবাৰ 135 আৰু 90 ৰ মাজত আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিম গতিকে 135 টো ডাঙৰ গতিকে 135 ইকুৱেল নাও আমি 90 ৰে 135 ক কি কৰিম হৰণ কৰিম এবাৰ যাব 45 ৰব আৰু 45 টো শূন্যৰ সমান নহয় গতিকে আমি কি কৰিম 45 আৰু 90 ৰ এবাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিম ব্যৱহাৰ কৰোতে আমি কি পাম 90 টো ডাঙৰ গতিকে 90 ইকুৱেল 45 ৰে আমি 90 ক হৰণ কৰিম এই 45 into 2 plus 0 আৰু যেতিয়া আমি ভাগে শূন্য পালো আমাৰ প্ৰণালীও বন্ধ হৈ গল তাৰছত 225 আৰু 135 ৰ গসাউ হল 45 এইটো 45 আৰু যেটো ভাজক আমি লাষ্টত পাও সেই ভাজকটো কি হ'ব হিয়তৰ গসাউ হ'ব পাইছা বুজি মই দুটা কৰি দিম ইয়াতে বাকি বিলাক তোমালোকে নিজে নিজে কৰিব লাগিব এইবিলাক অংক কৰি থাকিলে আমাৰ সময়বিলাক গুছি যায় গতিকে তোমালোকে নিজে কৰিবা নোৱাৰিলে বাৰু কৰি দিম কমেন্ট কৰিবা নোৱাৰা কথা নাই ইমান ধুনিয়াকে বুজাইছো বস্তুবিলাক নোৱাৰা কথা আহি নপৰে নহয় হয়নে এতিয়া আমি কোনটো চাম দুইটো চাও কি হৈছে দুইটো দিছে যে 196 আৰু 38220 তো কেনেকে কৰিবা সেম প্ৰসেস হ'ব লিখা যেহেতু 38220 is greater than 196 গতিকে 38220 আৰু 196 ইউক্লিডৰ
বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাওঁ কি পাম 38220 ইকুৱেল কি হ'ব 196 ৰে হৰণ কৰিব লাগিব 38220 ইমান ডাঙৰ সংখ্যা দিয়ে এইবিলাক পৰীক্ষাত নিদিয়ে দিয়া ইমান চিন্তা কৰিব নালাগে 196 ৰে কেইবাৰ যাব দুবাৰ যদি দিও 6 দুগুণ 12 2 হাতে গ'ল 1 9 দুগুণ 18 19 এগুলাক 2 গুণ 3 3 নিমিলিব এবাৰ দিব লাগিব 196 ৰে আগে 382 গইনে নহয় এবাৰ দিলে 12 6 গলে 6 12 6 গলে কিমান 6 তাৰ পিছত ইয়াত কিমান থাকিল 7 থাকিল 17 9 গলে 8 এনেকে বহুত সময় যায় এইটো তোমাৰ হেৰিবা যাব ৰবা মই হৰণটো ইয়াত কৰিছো এইবিলাক কৰি নাথাকে সময়বিলাক যায় ভিডিওটো দীঘল হ'ব কাৰণ হৰণ অংক প্ৰত্যেককে জানা আৰু হৰণ অংক নাজানিলে এইবিলাক ভিডিও নাচাবা আগতে হৰণ অংকটো শিকি লবা 196 ৰে হৰণ কৰিলে 196 into 195 বাৰ যাব অৰ্থাৎ 195 বাৰ গলে আমি 38220 পাই যাম ঠিক আছে 195 প্লাস 0 দেখিছা 0 পাই গেল অৰ্থাৎ কি আমাৰ প্ৰণালী শেষ ইয়াত ভাগ শেষ শূন্য পোৱা গ'ল এতেকে 38220 আৰু 196 ৰ গসাউ হল কি হ'ব শেষৰ ভাজকটো হ'ব কিমান আছে শেষৰ ভাজক গতিকে গসাউ কি পাম আমি প্ৰথম যেটো ভাজক এটো 96 196 এটো হৈ গল আৰু বাকি আছে কিটা মানে কিটা কৰিবা আৰু এইবিলাক কৰি নাথাকো দিয়া ইমান কৰিব নোৱাৰি ভাল নালাগে হয়নে ইমান কৰি থাকিব নোৱাৰি গতিকে চাবা তোমালোক এতিয়া দুইটো চাও দুইটো কৈছে কি দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ যত q এটা কোনোবা অখণ্ড সংখ্যা দেখুৱাব কৈছে যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা অৰ্থাৎ সংখ্যাটো তোমাৰ অযুগ্ম হ'ব লাগিব আৰু যোগাত্মক হ'ব লাগিব যোগাত্মক আৰু অযুগ্ম হ'ব লাগিব আৰু সেই সংখ্যাটো তোমাৰ কি হ'ব 6q + 1 6q + 3 6q + 5 আৰ হ'ব লাগিব আৰু q এটা কোনোবা অখণ্ড সংখ্যা বুলি দিছে ইন্টিজাৰ্স q টো যিকোনো হ'ব পাৰে ইন্টিজাৰ্স কি হয়নে নহয় যিকোনো হ'ব পাৰে সংখ্যা গতিকে আমি এটো ধৰি ল'ব লাগিব আৰু এটা 6 দিছে যাতে আমি হেৰি কৰিম এটোটো বিভাজন প্ৰমেয়িকা কৰিব লাগিব তাত b টো আমি 6 বুলি ধৰি লম হয়নে গতিকে কেনেকৈ কৰো চাই যোৱা তোমালোকে এই তিনিটা আৰি আমি পাব লাগিব পৰীক্ষাত আহি থাকে চাই লোৱা চোৱা লিখিম চাবা প্ৰথমতে সলিউশন দিছো বিলাক কোৱেশ্চন নিলিখো সময় যায় লিখা ধৰা হল এটা যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা অৰ্থাৎ এই সংখ্যাটো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা তাৰপিছত লিখা ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ পৰা কি হ'ব কি আছিল আমাৰ a = bq + r যত 0 is less than equal to r less than b
যদি b সমান 6 যদি b সমান 6 অর্থাৎ b এর ভ্যালুটো আমি কি ধৰিছো 6 বুলি ধৰিছো হয়নে b টো আমি 6 বুলি ধৰিছো তেন্তে যদি b এর মান 6 হয় তেন্তে কি হ'ব r তো কলৈকে যাব 0,1,2,3,4,5 r তো 5 লৈকে যাব হয়নে নহয় b টো যদি 6 হয় ইয়াত কি কৈছে r is less than equal to b গতিকে r ৰ ভ্যালুটো b তকৈ সৰু হ'ব লাগিব গতিকে r তো 0 1 2 3 4 5 হ'ব যদি b টো 6 হয় বুজি পাইছা নে নাই এখিনি বুজি পাব লাগিব এবেলে একো নাই সৰু সৰু কথা কিছুমান 0 কিয় ধৰিলো যেহেতু 0 is less than equal to r অৰ্থাৎ r ৰ ভ্যালুটো 0 সমান বা 0 তকৈ ডাঙৰ আৰু b তকৈ সৰু গতিকে পাছলৈকে কৈছে হয়নে এতিয়া কি কৰিম চোৱা বহুৱাই বুলি দিয়া বহুৱাই এইটো এখিনি ভ্যালু আমি পুট কৰিম গতিকে লিখাম a লিখা এই সূত্ৰটো মতে লিখা a ইকুৱেল b কিমান আছে 6 q কিমান আছে একো নাই গতিকে q টো q কৰি ৰাখা প্লাস r কিমান আছে প্ৰথমতে 0 আছে এনসার কিমান পাম আমি 6q পাম হল এতিয়া লিখা আকৌ লিখা a b কিমান আছে 6 q কিমান আছে q আছে r কিমান আছে এবাৰ 1 আছে এটো তো তেনেকে থাকিব এবাৰ সোৱা 6q + 2 হ'ব এবাৰ সোৱা 6q + 3 হ'ব এবাৰ সোৱা 6q + 4 হ'ব এবাৰ সোৱা 6q + 5 হ'ব হলনে এইখিনি লৈকে আমাৰ কমপ্লিট হল এতিয়া সোৱা আমাক কৈছে কি অখণ্ড সংখ্যা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 6q + 1 6q + 3 6q + 5 হাৰি হ'ব লাগিব অৰ্থাৎ এইটো এই তিনিটা হাৰি হ'ব লাগিব এতিয়া এই তিনিটা আমি নোহোৱা কৰিব লাগিব এই তিনিটা কেনেকে নোহোৱা কৰো এতিয়া তোমালোকে যদি মন কৰা আমাৰ ইয়াত q টো কি কৈছে যিকোনো অখণ্ড সংখ্যা বুলি কৈছে কোনোবা এটা অখণ্ড সংখ্যা এতিয়া সোৱা খিনি ৰাফৰ কাৰণে মই দি দিছো জায়গাটো এতিয়া সোৱা যে 6 * 6q আছে গতিকে 6 * q ৰ ঠাইত যদি 0 পাতো 0 হ'ব q ৰ ঠাইত যদি 1 পাতো 6 হ'ব q ৰ ঠাইত যদি 2 পাতো 12 হ'ব q ৰ ঠাইত যদি 3 পাতো 18 হ'ব আৰু এই যিকিটা সংখ্যা এই সংখ্যাকিটা 2 এৰে সম্পূৰ্ণৰূপে হৰণ যায় গতিকে কি হ'ব এই 6q টো এটা যোগাত্মক সংখ্যা পালো আমি যোগাত্মক যুগ্ম অখণ্ড সংখ্যা পালো হয়নে গতিকে এইটো আমি তেনেকে ক্যান্সেল কৰিব পাৰিম এতিয়া সোৱা এই 6q + 2 যদি 6q ৰ ঠাইত আমি এইখিনি ভ্যালু পাতো ধৰা 18 হল 18 দুগুণ কিমান হ'ব 24 হ'ব 6 দুগুণ এই 2 বেটিলে 6 দুগুণ 12 12 যোগ 14 14 কো কি যাব তোমাৰ 2 এৰে হৰণ যাব 2 7 গুণ 14 হয়নে গতিকে আমি কি ক'ব পাৰিম এইটো আমি যুগ্ম বুলি ক্যান্সেল কৰিব পাৰিম আৰু এইটো ক্যান্সেল হ'ব থাকিব কোন কেইটা তোমাৰ এটা দুটা তিনিটা এই তিনিটা থাকিব গতিকে আমি লিখিম ইয়াতে যেহেতু a চোৱাচোন কেনেকে মিলাইছো আমি a যিকোনো অযুগ্ম অখণ্ড সংখ্যা যদি এইটো অযুগ্ম অখণ্ড সংখ্যা হয় তোমালোকে দেখা নাই সো যদি এইটো অযুগ্ম অখণ্ড সংখ্যা হয় তেতিয়া কি লিখিব পাৰিম a is not equal to 6q অর্থাৎ a 6q এর সমান নহয় হয়নে a is not equal to 6q + 2 a is not equal to 6q + 4 এইখিনি আমি দেখুৱাই দিলো যেটো a যিকোনো অযুগ্ম অখণ্ড সংখ্যা যদি এইটো যদি অযুগ্ম অখণ্ড সংখ্যা হয় আমি a সমান এইখিনি আমি কৰিব নোৱাৰো কাৰণ 6q ৰ ঠাইত যদি আমি এবিলাক পাতি যাও আৰু 2 এৰে সম্পূৰ্ণৰূপে হৰণ যাব অৰ্থাৎ কি হ'ব এই 6q সংখ্যাটো যোগাত্মক যুগ্ম সংখ্যা হ'ব হয়নে গতিকে আমি কি কৰিব পাৰিম a is not equal to 6q বুলি ক'ব পাৰিম যেহেতু আমি a টো অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা বুলি ধৰিছো পাইছা বুজি ক্লিয়াৰ একদম ক্লিয়াৰ আৰু বুজিবলগীয়া একো নাই গতিকে আমি কি লিখিম ইয়াতে এতেকে যিকোনো প্ৰশ্নটোত চোৱা তোমালোকে যিকোনো যোগাত্মক অযুগ্ম
অখণ্ড সংখ্যাই 6q + 1, 6q + 2, 6q + 3, 6q + 5 আৰিৰ 6q + 5 আৰিৰ বাস কমপ্লিট কৰিছোঁ স্ক্ৰীনশ্বট লোৱা নাই যদি ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ লোৱা বাস এতিয়া তিনিটো চাম তিনিটো তোমাৰ হয়তো গসাউ উলিয়াব লাগিব তিনিটো গসাউ উলিয়াব লাগিব তিনিটো কৈছে কি 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল দুটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব এই দুটা যদি গসাউ উলিয়াও আমি সেই গসাউৱে হ'ব সিহঁতৰ সৰ্বোচ্চ উচ্চতম স্তম্ভ না গতিকে লিখো দিয়া এইটো অলপ লিখি দিওঁ 3 নম্বৰ সলিউশন লিখো চোৱা কি লিখিম চোৱা 616 আৰু 32ৰ গসাউৱে হ'ব কি হ'ব স্তম্ভৰ উচ্চতম সংখ্যা গতিকে 616 আৰু 32ত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাওঁ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাওঁ কি পাম আমি যে 616 is greater than 32 এতেকে 616 32 এৰে 616ক যেতিয়া আমি হৰণ কৰিম কেইবাৰ যাব 19 বাৰ যাব যায় কিমান বাকি ৰব 8 বাকি ৰব তোমালোকে কৰিছে বা কাষত মইবিলাক কৰিলে সময় নষ্ট হয় হল তাৰপিছত আমি কি লিখিম যেটো ভাগেক পালো এটোটো শূন্যৰ সমান নহয় হয়নে যেহেতু 8 is not equal to 0 এতেকে কি হ'ব এইটো আৰু এইটোৰ লসাগু উলিয়াম কি হেৰি উলিয়াম বিভাজন প্ৰমেয়িকা ইউজ কৰিম গতিকে 32 ইকুৱেল 8 into 4 plus 0 দেখিছা ভাগেক শূন্য পালো লিখা ইয়াত ভাগেক শূন্য পালো তোমালোকে ভাবিছা কি জানি যে 32 আৰু 8ত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাও হে বুলি আমি কিয় লিখা নাই মই কিয় লিখা নাই নে নিলিখিলেও কথা নাই আকো সমস্যা নাই কোনো আৰু হেইটোত কিন্তু লিখিব লাগিব ডাইৰেক্ট যেতিয়া দিব গসাগু উলিওৱা বুলি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি তেতিয়া লিখিব লাগিব এইটোত নিলিখিলেও কথা নাই ইয়াত ভাগেক কিমান পালো আমি শূন্য পালো এতেকে 616 আৰু 32ৰ গসাগু কিমান হ'ব আমাৰ 8 এটো হ'ব গসাগু 8 হল এতেকে কি লিখিম আমি কি উলিয়াব দিছে এতেকে স্তম্ভৰ উচ্চতম সংখ্যা সমান 8 কমপ্লিট স্তম্ভৰ উচ্চতম সংখ্যা 8 কাৰণ আমাৰ গসাউটোৱে আনসাৰ গতিকে স্তম্ভৰ উচ্চতম সংখ্যা 8 পাইছানে বুজি এতিয়া ধুনীয়াকৈ চাই যাবা বস্তুবিলাক তাৰপিছত আমি তিনিটো কৰিলো ন 4 5 6 7 4 5 6 7 এইটো কৰিব লাগিব 6 7 টো একে গসাউ উলিয়াব লাগে তোমালোকে পাৰিবাই কৰিব 4 আৰু 5 টো কৰি দি আছো মই
চাৰিটো চোৱা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m + 1 আদিৰ য'ত m এটা কোনোবা অখণ্ড সংখ্যা ধৰা x এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা x বুলি ধৰিব দিছে ইয়াৰ বৰ্গ 3q, 3q + 1 বা 3q + 2 এতিয়া ইহঁতৰ প্ৰতিটোকে বৰ্গ কৰা আৰু দেখুওৱা যে সিহঁতক 3m বা 3m + 1 আদিত লিখিব পাৰি হয়নে গতিকে এইখিনিয়ে এইটো x বুলি ধৰিব লাগিব এবাৰ বেজিটো x বুলি ধৰিব দিছে লিখা ইয়াতে সলিউশন বুলি দিয়া 4 নম্বৰ সলিউশন দি লিখা ধৰা হ'ল লেট বুলি দিয়া লেট x এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা হয় না x তো আমি কি বুলি ধৰিলো যোগাত্মক অখণ্ড সংখ্যা তাৰ পিছত আমি কি লিখিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ পৰা a = bq + r য'ত 0 is less than equal to r less than equal b যদি আমি এবাৰ কি ধৰিম b to 3 বুলি ধৰিম যদি b সমান 3 হয় তেন্তে r ৰ ভ্যালু কি হ'ব r = 0,1,2 r ৰ ভ্যালু আমি এইকেইটা পাম বহুৱাম হয়নে তাৰপিছত লিখিম এতেকে r = 0 হলে যদি r ৰ ভ্যালু 0 হয় কি হ'ব a = b to 3 থাকিব q + 0 ইকুৱেল কি হ'ব 3q হ'ব a = 3q + r ৰ ভ্যালু 1 বহুৱাম এবাৰ এনসাৰ কি পাম আমি এইখিনি পাম a = 3q + 2 পাতিম 3q + 2 পাতিলে এইখিনি পাম হল তাৰ পিছত আমি লিখিম m তো আমাক কি বুলি দিছে অখণ্ড সংখ্যা বুলি দিছে গতিকে আমি কি লিখিম যে m যিকোনো এটা অখণ্ড সংখ্যাৰ ক্ষেত্ৰত যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গৰ প্ৰকাশ ৰাখি m যিকোনো এটা অখণ্ড সংখ্যাৰ ক্ষেত্ৰত যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গৰ প্ৰকাশ ৰাখি অৰ্থাৎ কি m এটা যিকোনো অখণ্ড সংখ্যা হয়নে m তো যেতিয়া যিকোনো অখণ্ড সংখ্যা হ'ব তেতিয়া যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গৰ প্ৰকাশ ৰাখি অৰ্থাৎ কি যেটো আমি x বুলি ধৰিছিলো হেইটোৰ কি হ'ব যোগাত্মক অখণ্ড সংখ্যাৰ প্ৰকাশ ৰাখি তে x বুলি তো দিছে ধৰিব কিন্তু x বুলি ধৰিলে ইয়াতে x দিব লাগিছিল তো এই বুলি ধৰা এক্সামত এনে এইবিলাক ইংগিত চিংগিত নিদিয়ে এই বুলি ধৰিবা এই বুলি লিখিবা বুজি পাইছানে এতে বৰ্গৰ প্ৰকাশ ৰাখিটো উলিয়াম চাবা প্ৰথম আছে কি a = 3q গতিকে a² = 3q² চোৱা গতিকে 3q² মানে কি হ'ব 9q² হ'ব 3 3 গুণ 9 q² তো থাকি যাব এতিয়া চোৱা 3 * 3 q² কৰিব পাৰো 3 3 গুণ 9 q² এটো ডট পূৰণ হয়নে এই 3 * এইখিনি আমি m বুলি লিখিম ব্ৰেকেটত লিখিছো চোৱা যেহেতু m = 3q²
m মানে 3q স্কয়াৰ হল তাৰপিছত এতিয়া নেক্সট অলপ আছে হিটু পাৰত কৰো পাৰত কৰিলে কি হ'ব ইটো a স্কয়াৰ সমান কি আছে 3q + 1 হোল স্কয়াৰ সূত্ৰ লগোৱা a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ না a স্কয়াৰ মানে কি হ'ব 9q স্কয়াৰ প্লাস 6q প্লাস 1 হল এতিয়া কি কৰিব পাৰি এখিনি এই 3 এটা আমি কমন লম 3 এটা কমন ললে 3q স্কয়াৰ প্লাস 2q প্লাস 1 এছেনে এতিয়া 3 ৰাখিলো এইখিনিক আমি m বুলি ধৰিছো এইখিনি m প্লাস 1 তাতে লিখি দিয়া যেহেতু m ইকুৱেল 3q স্কয়াৰ প্লাস twice কি হ'ব q 1 তো 1 থাকিলে লগত হয়ছেনে a স্কয়াৰ সমান কি 3q + 1 হয়নে a স্কয়াৰ সমান 3q + 1 এতিয়া 3 তো হোল স্কয়াৰ কৰিছো 3q স্কয়াৰ এটো হোল স্কয়াৰ হ'ব ইয়াতে হোল স্কয়াৰ তো 9q স্কয়াৰ + 6q + 1 এটো q দে নহয় এটা 3 এটা কমন লব পাৰি 3 এটা যদি কমন লব বেকাটো ভিতৰত কি হ'ব 3q স্কয়াৰ প্লাস 2q প্লাস 1 ওদিকে 3 এখিনি কাম বুলি ধৰিছো m প্লাস 1 এতিয়া আৰু এটা আছে আকৌ আৰু a স্কয়াৰ হ'ব এবাৰ 2 ৰ ক্ষেত্ৰত আকৌ a স্কয়াৰ ইকুৱেল টু 3q প্লাস 2 হোল স্কয়াৰ এবাৰ কি হ'ব 3q হোল স্কয়াৰ প্লাস twice into 3q into 2 into দিলে কথা নাই এইবিলাক প্লাস 2 স্কয়াৰ 9 q স্কয়াৰ হয়নে প্লাস 3 3 2 6 6 2 12 q প্লাস 4 এতিয়া সো ইয়াতো 3 কমন যায় 3 কমন ললে ইয়াত কি থাকিব 3q থাকিব 3q স্কয়াৰ প্লাস 4q প্লাস কি হ'ব এই 4 তো আমি 3 + 1 বুলি লিখিব পাৰো 3 + 1 বুলি লিখিলে তোমালোকৰ 3 + 1 বুলি যদি আমি লিখো 3 + 1 বুলি লিখিলে এই চাবাচোন এটো লাইন কাটি দিয়া তোমালোকে লিখিছা যদি 12q plus 4 to 3 plus 1 4 মানে 3 plus 1 এতিয়া 3 কমন লোৱা 3 কমন ললে ইয়াত কি থাকিব 3q স্কয়াৰ plus 4q plus 1 এতিয়া 3 তোৰে এখিনি পূৰণ কৰিলে এই 3টা অংক পাই যাব আৰু প্লাস 1 এক্সট্ৰাকে থাকিব এতিয়া 3 এখিনিক আমি m বুলি ধৰিম এখিনি m 3m plus 1 ব্ৰেকেটত লিখি দিয়া যেহেতু m ইকুৱেল 3q স্কয়াৰ plus 4q 4q plus 1 এখিনি হৈ গল আমাৰ হয়নে এখিনি যেতিয়া হল আমাৰ অংকটো হল এতিয়া তলত দুই লাইন লিখি দিলে হৈ গল লিখি দিয়া গতিকে এখিনি তোমালোকে এখিনি দেখা নাই ন এটো 3 এটো m ধৰিছো এটো প্লাস 1 ধৰিছো তাকে যেহেতু m ইকুৱেল এখিনি এটো উলিয়াইছো গতিকে লিখা গতিকে ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গ থাইজাম বা থাইজাম প্লাস 1 আৰিৰ যত m এটা কোনো অখণ্ড সংখ্যা এই লিখি দিলে হৈ গল এটো হোল স্কয়াৰ কৰিছো হোল স্কয়াৰ কৰতে এখিনি পাইছো ইয়াৰ পিছত কি কৰিছো এই যেটো 4 আছে এই 4 তোক আমি 3 + 1 বুলি লিখিছো লিখিম
এই লাইনটো এই 3 লৈকে এইখিনিৰ পৰা 3 টো কমন লৈছো লৈ ব্ৰেকেটত ৰাখিছো +1 এইখিনি m বুলি ধৰিছো এইখিনি m গতিকে 3m + 1 আমি এটো r ইটোত নিব লাগে বেলেগ একো নাই r ইটোত নিলে আমাৰ উত্তৰ হৈ যায় r ইটোত নিয়া হে কথা স্ক্ৰিনশ্বট লৈ লোৱা তাৰ পিছত পাঁচটো কৰিব লাগিব 5 নম্বৰ কোৱেশ্চনটো পাঁচটো চোৱা যে ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m, 9m + 1 নাইবা 9m + 8 r ৰ অৰ্থাৎ এই আগৰটোৰ দৰেই কিন্তু ইয়াত কি কৰিব লাগিব আমি ঘন কৰিব লাগিব বুজি পাইছানে গতিকে লিখো দিয়া আগৰটো নিচিনাই লিখনি বিলাক লিখালেত এ যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ পৰা ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ পৰা কি কৰিব পাৰিম a = bq plus কি হ'ব r হ'ব কমা যত 0 is greater less than equal to r less than b লিখা এবাৰ কি ধৰিম আমি b টো 3 বুলি ধৰিম যদি b = 3 তেন্তে r = কি হ'ব 0, 1, 2 বহু আই এইখিনি লিখিলা এইখিনি লিখাৰ পিছত কি কৰিবা এবাৰ r = 0 লিখা r = যেতিয়া 0 হ'ব r = 0 হলে কি হ'ব সূত্ৰটোত পাতা r = 0 হলে a = 6q a = 3q plus 0 answer কি হ'ব 3q r = 1 হলে এনেকৈ কৰিব পৰা a = 3q plus 1 r = 2 হলে কি হ'ব a = 3q plus 2 এই তিনিটা পালো এতিয়া এই তিনিটাৰ আমি ঘন উলিয়াব লাগিব এইকেইটাৰ ঘন উলিয়াব লাগিব এইখিনি লৈকে স্ক্ৰিনশ্বট লৈ লোৱা এইকেইটাৰ ঘন উলিয়াম এতিয়া চোৱা কি লিখিম আকৌ m যিকোনো এটা অখণ্ড সংখ্যাৰ ক্ষেত্ৰত যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনৰ প্ৰকাশ ৰাখি অৰ্থাৎ ঘন কৰিম a কিউব কৰিম a কিউব কি আছে 3q হোল কিউব হয়নে 3 কিউব কৰিলে কি হ'ব 27 কিউব এটা কি কৰিবা এইটো আমি কি কৰিব লাগিব 9 কৰিব লাগিব 9m, 9m + 1 নাইবা 9m + 8 কিতাপখনত আছে গতিকে আমি কি কৰিম ইয়াত 9 লিখিম 9 * 3 যদি কৰো আমি কি পাম এইখিনি পাম হয়নে তাৰ পিছত লিখি দিম ইয়াতে 9 = m
ব্ৰেকেটত m ইকুৱেল 3 কিউব হল এতিয়া কি কৰিম চোৱা আৰু a কিউব কৰিম এবাৰ কি আছে 3q plus 1 sorry whole cube এবাৰ whole cube আছে whole cube ৰ সূত্ৰটো মনত আছে না তোমালোকৰ সূত্ৰটো মনত থাকিব লাগিব a plus b whole cube মানে কি a cube plus thrice a square b plus thrice ab square plus b cube এটো সূত্র মত কৰিব লাগিব a square কৰো তাও কি a cube কৰো a cube কি হ'ব বারবার ইয়াত দি থকা আছে এটো প্লাস thrice a square b অর্থাৎ কি 3 কিউব হোল স্কয়ার b কোনটো আছে 1 আছে প্লাস thrice ab square 3 into এই কোনটো thrice কিউব প্লাস b square হলে 1 স্কয়ার প্লাস 1 কিউব এইখিনি কৰা 3 কিউব 27 q cube plus 27 q cube plus 3 into 3 cube only 3 cube whole square only ki hobo 3 into 9 q square plus 27 q plus 1 হয়নে নহয় এতিয়া সোয়া এই তিনিটাৰ পৰা আমি 9 টো কমন লব পাৰো এটা দুটা তিনিটা এই তিনিটাৰ পৰা 9 টো কমন লব পাৰো 9 টো কমন ললে কি থাকিব 9 টো কমন ললে ইয়াতে 3 কিউব প্লাস 3 কিউ স্কয়ার প্লাস 3 কিউ প্লাস 1 আৰু এইখিনিক আমি কি বুলি লিখিম 9m প্লাস 1 ব্ৰেকেটত লিখি দিয়া যেহেতু m ইকুৱেল 3q হোল কিউব প্লাস 3q স্কয়ার প্লাস 3q হৈ গল এটা আৰি পালো হয়নে এবাৰ কি কৰিব লাগিব আমি আকৌ এটা লিখা আকৌ a কিউব আকৌ a কিউব কৰিব লাগিব হয়নে a কিউব কৰিলে কি হ'ব এবাৰ কি আছে 3q প্লাস 2 whole cube so 3q whole cube plus thrice square 3q whole square into b plus 3 into 3q into 2 square plus 2 cube সূত্র মতে পাতিলো হয়নে গতিকে 27q cube plus 3 into 3 3 9q square into 2 plus এইটো তুমি কি কৰিবা 9 into q অর্থাৎ কি 3 3 9 into q q টো বেলেগ কৰি লিখিছো কাখত লিখিছো পুৰণেৰে into 4 আৰু 2 কিউব মানে কি হ'ব 8 হ'ব তে সোৱাচোন ইয়াৰ পৰা আমি 9 টো কমন লব পাৰো নে নোৱাৰো যদি 9 কমন লও ইয়াত কি থাকিব 3 q কিউব প্লাস ইয়াৰ পৰা যদি 9 কমন লও কি থাকিব ইয়াতে 6 q স্কয়ার প্লাস এটো 9 এটো যদি 9 কমন লও কি থাকিব 4 q থাকিব আৰু ইফালে কি থাকিব 8 থাকিব এতে এইখিনিক আমি m বুলি ধৰিছো এইখিনি হয়নে m plus 8 ব্ৰেকেটত লিখিছো যেহেতু m ইকুৱেল তোমালোকে আৰু চিন বিলাক দিনি দিবা মই বুজিবৰ কাৰণে দিছো 3q plus 6q square plus 4q এটো 4q দে q টো ভালকৈ দিবা মোৰ অলপ বেয়া হয় এইখিনি হৈ গল এতিয়া এন্ডিং টো মাৰি দিয়া সামৰণি কৰি দিয়া কি হবে কথাখানি লিখি দিয়া কথাখানি কি লিখিবা লিখা গতিকে কোনো যোগাত্মক খণ্ড সংখ্যাৰ ঘন
হলটো 9m, 9m plus 1 বা 9m plus 8 আৰিৰ হৈ গ'ল হয়নে এইটো ধনাত্মক নহয় এইটো যোগাত্মক হ'ব যোগাত্মক বা ধনাত্মক লিখিলেও কথা নাই হ'ব দিয়া যোগাত্মকে লিখা হৈ গ'ল এতিয়া 5টো কমপ্লিট হ'ল এতিয়া 6 আৰু 7 6টো কৰিব লাগিব 6টো চাম 6টো মোৰ কিতাপত নাই মই ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰিছো কোৱেশ্চনটো তোমালোকে কিতাপখনত চাই লোৱা মই এবাৰ পঢ়ি দিছো যে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাকটিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাকটিকট ৰৈ নাযায় হিমাশ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাকটিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব অৰ্থাৎ কি 625 আৰু 325 ৰ আমি যেটো গখাও উলিয়াম সেই গখাওটোৱে হ'ব হিমাশ্ৰীয়ে সৰ্বাধিক থোপত প্ৰদৰ্শন কৰিব পৰা ডাকটিকট বুজি পাইছা গতিকে লহক কি গখাও উলিয়াম আৰু কি মতে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে হয়নে গতিকে লিখা ডাইৰেক্ট কৰিম বিশেষকৈ লিখি নাথাকো সলিউশন লিখেলে লিখিম যেহেতু 625 is greater than 325 এতেকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাও ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাও 625 equal 325 into কেইবাৰ যাব মইতো ক্যালকুলেটৰত কৰো তোমালোকে ভালকৈ কৰি চাবা 625 হৰণ 325 এবাৰ যাব এবাৰ যায় কিমান বাকি ৰব 325 এৰে যদি এবাৰ যায় 5 গলে 0 2 গলে 0 5 3 গল 2 কিমান 200 বাকি ৰব 300 বাকি ৰব প্লাস 300 এতেকে 300 is not equal to 0 300 0 সমান নহয় এতেকে আকৌ কি কৰিম 300 আৰু 325 ৰ মাজত বিভাজন প্ৰমেয়িকা কৰিম 325 300 into 1 plus 25 হ'ব 300 ৰে যদি আমি 325 হৰণ কৰো কি হ'ব 25 হ'ব 25 বাকি ৰব এতিয়া 25 আৰু 300 কৰিম এতেকে 25 is not equal to 0 আকৌ কি কৰিম আমি 300 আৰু 25 ৰ মাজত কৰিম 300 সমান 25 6 গুণ যদি আমি দিও 6 5 গুণ 30 শূন্য হাতে গল 3 6 2 গুণ 12 25 10 গুণ কিমান হ'ব আমাৰ 250 হ'ব 25 10 গুণ যদি 250 হয় অঙ্কটো কেনেকৈ মিলাম পঁচিশ 6 গুণ 25 12 গুণ দিব লাগিব 25 12 গুণ দিলে আমি কিমান পাম 300 পাম 25 12 গুণ 300 300ক তুমি 25 এৰে হৰণ কৰা 12 বাৰ দিব লাগিব 12 5 গুণ 60 শূন্য হাতে গল 6 12 2 গুণ 24 24 6 30 300 গতিকে ইয়াত ভাগশেষ 0 গতিকে আমাৰ প্ৰণালী স্তব্ধ হ'ল এতেকে গখাও সমান কি হ'ব 625, 325 equal 25 গতিকে আমি লিখিব পাৰিম এতেকে হিমাদ্ৰীয়ে
হিমাদ্ৰীৰ কি কৰিব সৰ্বাধিক 25টা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব কমপ্লিট হাতটো চোৱা এতিয়া হাতটো একে লহাগু উলিয়াব লাগিব হাতটো কৈছে যে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 আৰু 80 সেন্টিমিটাৰ দুডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অৰ্থাৎ দুডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ দুডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান গতিকে এইটোৰো আমি কি উলিয়াম লহাগু উলিয়াম হাতটো লিখা সলিউশন বুলি দিয়া দি লিখা যেহেতু তোমাৰ 80 is greater than 64 এতেকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ পৰা পাও বা ব্যৱহাৰ কৰিবা একে কথা তোমালোকে যেটো লিখা তোমালোকৰ কথা 80 ইকুৱেল কি হ'ব 64 into 1 equal 64 পৰা 80 গলে 10 4 গল কিমান এটো প্লাস হ'ব 10 4 গল 6 দেখি থাকিল হাত থাকিল 16 হল এতিয়া যেহেতু 16 is not equal to 0 এতেকে 64 equal 16 এক গুণ 16 এর 64 কেবা যাব 4 বাজ যাব 6 4 গুণ 24 4 তেগল 2 4 5 6 প্লাস 0 হই গল এতেকে 80,64 এর গখাও সমান 16 হল এতিয়া লিখি দিয়া এতেকে ৰৈ নোযোৱাকৈ লিখি দিয়া ৰৈ নোযোৱাকৈ দুডাল ৰছীৰ পৰা কাটি উলিওৱা তাৰৰ টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য সমান 16 সেন্টিমিটাৰ হৈ গল উত্তৰ দেখিছা বিভাজন প্ৰমেয়িকা উলিয়াই কিমান কোৱেশ্চন আমি এনেকৈ সলভ কৰিব পাৰো সহজ কোৱেশ্চন বিলাক ওদিকে 1.1 কমপ্লিট কৰিলো আজি 1.2 টু নেক্সট ভিডিও তোমালোকে পাবা ভিডিও বিলাক শেয়াৰ কৰিবা ক্লাস 10 ৰ যিমান বন্ধু বান্ধৱী আছে শেয়াৰ কৰিবা আৰু হাতত তোমালোকৰ এই দুমাহ সময় আছে আৰু দুমাহ সময় ভালকে পঢ়া ৰিজাল্ট সবৰে ভাল হ'ব বুজি পাইছা গতিকে আজিলৈ এৰিছো নেক্সট ভিডিওত লগ পাই আছো তোমালোকক ধন্যবাদ